শিৱবাজাৰৰ শ্ৰী শ্ৰী পদ্মথান দেৱালয়ত চুৰিকাণ্ড। শিৱবাজাৰৰ শ্ৰী পদ্মথান দেৱালয়ত নিশা এক চুৰিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে দুৰ্বৃত্তই দেৱালয়ৰ 4টাকৈ দানপাত্ৰৰ তলা ভাঙি আনুমানিক 40,000তকৈ অধিক টকা লুটি নিয়ে। লগতে দেৱালয়খনৰ পানীৰ মটৰ এটাও চুৰি কৰি লৈ যায়। যোৱা 4 মাহে দেৱালয়খনলৈ দৈনিক অগণন দৰ্শনাৰ্থীয়ে দানপাত্ৰত দি যোৱা ধন সংগ্ৰহ কৰা নাছিল পৰিচালনা সমিতিয়ে। নিশা বিদ্যুৎ নথকাৰ সুবিধা লৈ চোৰে লুটি নিয়ে সমুদায় ধনৰ লগতে পানীৰ মটৰ। ইতিমধ্যে দেৱালয়ৰ পৰিচালনা সমিতিয়ে আৰক্ষীক চুৰিকাণ্ডৰ বিষয়ে অৱগত কৰিছে। আমাৰ দৰং জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মথান দেৱালয়ত থকা ৰাম মন্দিৰত যোৱাকালি দুৰ্বৃত্তই 4টা দানপাত্ৰ লুটি লৈ যায়। আৰু আমি এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ, যোৱাকালি সন্ধিয়া 11 বজালৈ কাৰেণ্ট আছিলে, তাৰ পিছত ৰাতিপুৱা 4 বজালৈ কাৰেণ্ট নাই। আৰু ইয়াৰ সুযোগ বুজিয়েই দুৰ্বৃত্তই নিশ্চয় এই কামটো কৰিছে। 4টা দানপাত্ৰ ৰাম মন্দিৰৰ চুৰি কৰি লৈ যায়, লগতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা এটি পানীৰ মটৰ চুৰি কৰি লৈ যায়। আমি এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ, বিচাৰিছোঁ। গতিকে প্ৰশাসনে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা ল'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আনুমানিক 40,000 পৰা 50,000 টকা থকা বুলি আমি অনুমান কৰিছোঁ। কাৰণ যোৱাবেলি দুৰ্গা পূজাৰ পিছত আমি এই দানপাত্ৰ খুলিছিলোঁ, তেতিয়া আমি প্ৰায় 30,000 পৰা 40,000 টকা পাইছিলোঁ। আৰক্ষীক আমি জনাইছোঁ, আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি গ'ল। লগতে আমি দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা এটি পেট্ৰলিঙৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে উচ্চ পৰ্যায়ৰ তদন্ত আমি যোৱাবেলিও এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিছিলে। যোৱাবেলিও আমাৰ দানপাত্ৰ বুঢ়াত আছিলে এটা, আৰু দেৱালয়ত থকা 4টা দানপাত্ৰ লুটি লৈ গৈছিল। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।